যাবি কেন মানে মাও এ দিল খুলি কসু মাইলে মই যাব মাইলে মই যাবি খাব নেকি ওলি কবি সবাই কৰিছ মাইলে চাব নেকি ঠিক আছে খেলা মই যাব মই যাবি দাদা সবাই কৈছ মই এডালহে 5 দিম ঠিক আছে মাৰ এডালহে দিম খেলা মই থাকিলে গতিকে মই নেমাও তই মাৰ আল্লাহ দেখ তই মই যাবি বে ওই জিতে মারি ওই আপা দলিবে পড়ানি এ ধর नाम इस आ गया बस स्टेशन से अभी जा रहा हूँ रेल स्टेशन। मेरा फ्रेंड भी जा रहा है आगे आगे। पहाड़ के ऊपर देखो बिल्डिंग साइड। अच्छा गाइस इमान डांगर ब्रिज और इमान डांगर नदीर ऊपरे गई आছো আমি সেইফালে চাক এখন ব্রিজ আছে আর এইফালে এখন ব্রিজ কিমান ধুনিয়া লাগিছে ন আপোনালোকে কমেন্ট কৰি কওকচোন এখিনি ঠাই কি বুলি কোৱা হয় হায়দৰাবাদৰ পৰা সেকেন্দ্ৰাবাদৰ পৰা অসমলৈ যোৱা ৰেলৱে এনেকুৱা এখন নদী পোৱা যায় চাক আপোনালোকে বহুত ধুনিয়া লাগি আছে ন আমি ভালে যাই থাকুতেই ৰেলৰ মাজত লাগিল ৰেলৰ ডেলিভাৰী বয় আৰু পেছেঞ্জাৰৰ মাজত পুরা বড় আছে তো মত করে চুস্তি করতে মো মাইলা তো বেয়া হবে বেয়া পড়ে মো মাইলা তো কই যাবি কেন মানে মাও এ দিল খুলি কসু মাইলা মই যাব মো মাইলা মই যাবি খাব নেকি ওলি কবি সবাই কৰিছ মো মাইলা চাব নেকি ঠিক আছে খেলা মই যাব মান মই যাবি দাদা সবাই কৈছ মই এডালহে 5 দিম ঠিক আছে মান এডালহে দিম খেলা মই থাকিলে গতিকে মই নেমাও তই মান আল্লাহ দেখ তো মই যাবি বে ওই জিতে মারি ওই আপা দলিবে পড়ানি এ ধর নাম আমি ভালে গৈ থাকোঁতেই এজন পেছেঞ্জাৰ মদ খাই কেনে মানে তাৰ সন্মুখত যোনে যা তাকে গালি দি আছে আৰু মাৰি আছে পিছত ডেলিভাৰী মানুহজন কোৱাৰ পিছত লাগিলে তাৰ লগত নহয় চাক একেবাৰে এতিয়া অসমত যাওঁতে আমাৰ 5 ঘণ্টা অলৰেডি লেট কৰিছে এতিয়া আকৌ ৰেলখনে মাজত ৰখাই দিছিল এতিয়া আকৌ যাবলৈ ষ্টাৰ্ট কৰিলে চাকচোন কিমান ধুনীয়া পাহাৰখন দেখিবলৈ বহুত মজা ন নিয়ৰে একেবাৰে পাহাৰখন ঢাকি ৰাখিছে আপোনালোকে চাইছেনে পাহাৰখন হায়দৰাবাদলৈ যেতিয়া আহিব কোনোবাই মোৰ ভিডিঅ' যোনবোৰ চাই আছে আপোনালোকে যদি আহিব তেতিয়া সেইফালে চাব ইমান ধুনীয়া পাহাৰ চাবলৈ পোৱা যায় তো আমাৰ ট্ৰেইনখন একেবাৰে 5 ঘণ্টা লেট কৰিছে এতিয়াও আমি ৱেষ্ট বেংগল পোৱাই নাই তো কেনেকুৱা লাগিল মোৰ ভিডিঅ' প্লিজ সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো